হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গধূলি সময়ত ভিডিঅ' আৰম্ভ কৰিছোঁ। মাতটো ভঙাটো অলপ ভাল হৈ গ'ল। এতিয়া যিটো মানে বেয়া কাহ লাগিছে কি ক'ম আপোনালোকক, দুদিন একেৰাহে শুব পৰা নাই। এতিয়া কাহৰ দৰৱ আনিলোগৈ বাৰু ফাৰ্মাচীৰ পৰা, আনি মেলি বায়েতো গালিয়ে দিছে ডক্তৰক নেদেখাকৈ কি দৰৱ খাইছ বুলি। নহয় বোলো কাহৰ দৰৱটো মানে নেদেখাকৈও খাব পাৰি। মই বোলো এইটো নামটো জানো, সেইকাৰণে আনি লওঁগৈ বোলো। এতিয়া আকৌ তিনিআলিৰ পৰা কাহৰ দৰৱ ফাৰ্মাচীৰ পৰা লৈ আহিছোঁগৈ। ঘৰৰ কামখিনি কৰি মেলি খাই বৈ আজৰি হ'লোঁ, যিহেতু আজি দেওবাৰ, বিশেষ একো কাম নাই। হাতৰ আঙুলিটো কালি যিমান ডাঙৰকৈ কাটিলে, আজি এতিয়া এইটো মলম চলম দি থৈছোঁ বাৰু। তাঁতখন ব'ব পৰা নাই। এতিয়া এই মেখেলাখন চিলোৱা আছিলে দেই, ৰং এখিনি আছিলে, এই খালীকৈ পিন্ধি পিন্ধি আমনি লাগিলে। এতিয়া বোলো অকণমান ৰং কৰি দিওঁ। এয়া চিলোৱা যিহেতু ইপাতলিত লাগি যাব বুলি বাতৰি অলপ এনেকৈ কাগজ অলপ দি লৈছোঁ। দি ল'লে তেতিয়া তলৰ পাতলিটোত নেলাগে। প্ৰথমতে এইদৰে ৰঙা ৰংটো অকণমান ফুলকেইপা অকণমান ডাঙৰ ডাঙৰকৈ আঁকি লৈছোঁ। তাৰপিছত এয়া সেউজীয়াটো অলপ অলপ দি দিছোঁ। মানে মই ফুলকেইপা এপাহ এপাহে আঁকিম অকল তলৰ ছাইডত, সেইবাবে ডাঙৰ ডাঙৰকৈ দি দিলোঁ। ডাৱৰীয়া বতৰ, বিশেষ একো কাম নাই। স্কুলৰ পৰা আহি খাই বৈ একদম পূৰা বহি আছোঁ। এতিয়া মৃদুলক মাতিছোঁ, আয়ুস্মান কাৰ্ডটো বনাব লাগে। মোৰ আয়ুস্মান কাৰ্ড বনোৱা নাছিলোঁ, মানে ৰেচন কাৰ্ড নাছিল যে। এতিয়া ৰেচন কাৰ্ডটো হোৱাৰ পাছত মানে 3 মাহ সময় পাছতহে কৰিব পাৰিব বুলি ক'লে যে, সেয়া এতিয়া আয়ুস্মান কাৰ্ডটো বনাবলৈ আজি মাতিছোঁ। আৰু আপোনালোকেও কোনোবাই যদি আয়ুস্মান কাৰ্ড বনোৱা নাই, চবে সকলোৱে বনাই ল'ব দেই। আয়ুস্মান কাৰ্ডটো বিশেষ জৰুৰী, আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে বিশেষকৈ। টেঙা আম খাই বেয়া পাওঁ যিহেতু, এয়া পকা আম খাবলৈ লৈছোঁ আজি। পকা আম খাম এতিয়া। পটককৈ দোকানৰ পৰা চাহ খাবলৈ কিবা এটা লৈ আহোঁগৈ। চাহ খাবলৈ একো নাইকিয়া হ'ল। আবেলি চাহকাপ কিবা এটা লৈ নাখালে ভালো নালাগে, কিবা এটা আনোগৈ এতিয়া। মানে ৰুটিৰ লগত খাবৰ কাৰণে মই গাখীৰ আনিব গৈছিলোঁ। এয়া গাখীৰ আনিলোঁ আৰু এতিয়া গৰম কৰি আছোঁ। এইফালে ৰুটি বনাই আছোঁ, এইফালে কেৰাহীত দিছোঁ। আৰু বহুত ডাঙৰকৈ যিহেতু বৰষুণ দি আছে, বৰষুণৰ মাতটো আহিছে দেই। ভিডিঅ' কৰিব পৰা নাই ভালদৰে, কি ক'ব, উপায় নাই আৰু। বনাই মেলি হৈ গ'ল আৰু এতিয়া এয়া মানুহজনক খাবলৈ দিছোঁ, কল আৰু গাখীৰৰ লগত ৰুটি। এইফালে মোৰ কাৰণে লৈছোঁ দেই। এইফালে আমাৰ পাত ছিঙিছিলে, দেখিছেনে? পাতখিনি ছিঙা আধাখনীয়া হৈ গ'ল। ইমান বৰষুণত বাৰু কেনেকৈ ছিঙে? মানুহজনে তিতি তিতি অলপ ছিঙিলে আৰু এনেকৈ থাকি গ'ল। এতিয়া এয়া চাওক কেনেকৈ বৰষুণ, ইমান ডাঙৰকৈ বৰষুণ দি আছে। ইমান ডাঙৰকৈ যিহেতু বৰষুণ দি আছে, ক'তো ওলাই যাব পৰা নাই, ভালকৈ ভিডিঅ' এটাও দিব পৰা নাই। অকণমান চুটি ভিডিঅ' এটা দিছোঁ, চাই কেনেকুৱা লাগে জনাব আপোনালোকে।